মামাই নতুনকৈ বিয়া পাতিছিল 6 মাহমান আগত। তেওঁলোকৰ কোনো ল'ৰা ছোৱালী নাছিল। মামীৰ বয়স 28 মান আছিল। ধকধকীয়া বগা চেহেৰা, উঠন বুকু, ডাঙৰ টপিনাৰে মামীক দেখাত হিৰইন যেন আছিল। তেতিয়া ময়ো নতুনকৈ যৌৱন 22 বছৰীয়া যৌৱনৰ উত্তাপত মোৰডাল যিকোনো মহিলা দেখিলেই থিয় হৈ গৈছিল। মামাৰ ঘৰ আহিবৰে পৰা মই মামীৰ ৰূপ দেখি পাগল হৈ গৈছিলোঁ। বাথৰুমত গা ধুব যাওঁতে মামীৰ পৰি থকা পেণ্ট শুঙি শুঙি হাত মাৰাৰ পৰা মোৰ নিয়মিত অভ্যাসত পৰিণত হৈছিল। মামী ঘৰত থকা সময়ত মই আৰ চকুৰে তেওঁলৈ চায়ে থাকিছিলোঁ। ঝাৰু দিয়া সময়ত মেক্সিৰ ফাকেৰে মামীৰ বগৰী দুটা দেখি মোৰ পেন ফাটো ফাটো হৈ গৈছিল। কল্পনাৰ ৰাণী আছিল সেইগৰাকীয়ে মামী। অৱশেষত সেই দিনটো আহিল, যিটো দিনত মই প্ৰথমবাৰ জীৱনত উত্তেজনা কৰাৰ সৌভাগ্য লাভ কৰিলোঁ। সেইদিনা আছিল সোমবাৰ। মই কিবা কাৰণত কলেজ যোৱা নাছিলোঁ। মামা অফিচ গৈছিল আৰু আইতা কাষৰ এক ঘৰলৈ ওলাই গৈছিল। ঘৰত অকল মামী আৰু মইহে আছিলোঁ। মই মোৰ ৰুমত এনেই মোবাইলটোৱে চাই আছিলোঁ। তেনেতে হঠাৎ তাই চিঞৰ শুনি মই দৌৰি গ'লোঁ। গৈ দেখিলোঁ যে তাই বাথৰুমত পিছল খাই পৰিলে। বেচেৰী বহুত বেছিয়ে দুখ পাইছে আৰু ভিতৰৰ পৰা তলা মাৰি থোৱা আছিল বাবে চিঞৰিছে, কিন্তু দৰজাখন ভিতৰৰ পৰা বন্ধ হৈ আছে। মই বাহিৰৰ পৰাই সুধিলোঁ, কি হ'ল? তাই ক'লে, বাবা, মই বাথৰুমত পিছলি পৰিলোঁ, এতিয়া উঠিব পৰা নাই। মই ক'লোঁ, তুমি কিবাকৈ দৰজাখন খুলি দিয়া। তাইৰ দৰজা যেতিয়াও ভৰি মোচোকা খাই পৰি গৈছিল। পিন্ধনত তেওঁ অকল পেটিকোটটোহে বুকুত পিন্ধি আছিল। আধা ভিজা পেটিকোটটোৰ মাজেৰে তেওঁৰ ৰঙালাও যেন বগৰী দুটা স্পষ্টকৈ দেখা গৈছিল। বিশেষকৈ গুটি দুটা জোঙা হৈ ফুটি ওলাইছিল। যদিও তেওঁ দেখি মোৰ অসম্ভৱ কচু উঠিছিল, তথাপি কোনো ভাৱ নিৰীক্ষাই মই তেওঁক ধৰি আনি বিচনাত শুৱাই দিলোঁ। মামী মোক বিষৰ মলম এটা লৈ আনিবলৈ ক'লে। বিষৰ মলমটো লৈ মই তেওঁৰ ওচৰলৈ গ'লোঁ। লাহে লাহে মই তেওঁৰ ভৰিত মলমটো ঘঁহি দিব ধৰিলোঁ। তাইও অলপ আৰাম পালে। ইফালে মই পিন্ধি থকা পেণ্টটোৰ তলত চলি থকা ধুমুহাজাকৰ অনুমান তেওঁ কিজানি কৰিছিল। তেওঁ মোক তেওঁৰ পিন্ধা কাপোৰখিনি আনি দিবলৈ ক'লে। মই বাথৰুমত তেওঁৰ সলাব নিয়া কাপোৰখিনি গৈ লৈ আনিলোঁ। তাই মোৰ সন্মুখতে ইনাৰটো পেটিকোটটোৰ ওপৰতে পিন্ধি ল'লে আৰু মোক হুককেইটা মাৰি দিবলৈ ক'লে। মই বহুত বেছি নাৰ্ভাছ হৈ পৰিছিলোঁ, তথাপিও হুক মাৰিবলৈ প্ৰস্তুতি হ'লোঁ। মামীয়ে পিঠিখন মোৰ ফালে ঘূৰাই দিলে। হঠাৎ মই নিজকে কণ্ট্ৰল কৰি ৰাখিব নোৱাৰি তাইৰ বগৰী দুটা মুঠি মাৰি ধৰি তেওঁক সাবটি ধৰিলোঁ। মোক আচৰিত কৰি তাই ক'লে, বদমাছ, তুমি এইটোৱে বিচাৰি আছিলা। মামীৰ কথাত সাহস পাই তেওঁৰ বগৰী দুটা পিটিকি দিলোঁ। তাই মোক টানি সৰু ল'ৰাক কোলাত লোৱা দি লৈ মোৰ মুখত এটা বগৰী লগাই দিলে। মোৰো কিমান ভাল লাগিছিল তাক ভাষাৰে বুজোৱা সম্ভৱ নহয়। মই তেওঁৰ বগৰীটো চুহি চুহি আনটো হাতেৰে দিয়ে দিলোঁ। তাই মোৰ পেনৰ তলত তেওঁৰ হাতখন ভৰাই মোৰডাল কাঠ এডালৰ দৰে বহুত বেছি কঠিন হৈ পৰিছিল। তাই ক'লে, আও মোৰ কোনটো ইমান গৈ আছেনে তোমাৰ? মই একো উত্তৰ নিদি মামীৰ পেটিকোটটো টানি খুলি দিলোঁ। মোৰ আগত তাই সম্পূৰ্ণ অপিন হৈ পৰিল। তেওঁ মোৰ মূৰটোত হাতেৰে ধৰি টানি টানি তেওঁৰ সেইখনত লগাই দিলে। মই আজিলৈ কোনো মহিলাৰ সেইটো চেলেকাটো বেলেগ ভালকৈ দেখিও পোৱা নাছিলোঁ। মামীৰ বালেৰে ভৰা সেইখনৰ গোন্ধে মোক পাগল কৰি দিছিল। মই ললিপপ চুহা দি সেইখন চুহা আৰম্ভ কৰিলোঁ নহয়। মোৰ চুহাৰ স্পীড ইমানেই বেছি আছিল, তাই উত্তেজনাত থাকিব নোৱাৰা হৈছিল। বহুত বেছি গৰম হৈ তাই পৰ্যায় পালে। তেওঁ কৈ থাকিল, চুহা মোৰখন, খাই দিয়া মোৰখন, আৰু জোৰে জোৰে সোমাই দিয়া। জিভাখন মামীৰ পানীৰে ইতিমধ্যে মোৰ গাল হঠাৎ তাই মোক বিচনাত চিট কৰি শুৱাই দিলে। মোৰডাল স্তম্ভ এটাৰ দৰে থিয় হৈ থাকিল। এইবাৰ তাই মোৰ ওপৰত ওলোটাকৈ বহি মালডাল মুখত ভৰাই ল'লে। তেওঁৰ মস্ত সেইখনত মোৰ মুখৰ আগটো মেলা হৈ পৰিল। সুযোগ পাই ময়ো তেওঁৰ ফুটাত সমানে আঙুলি চলোৱা আৰম্ভ কৰি দিলোঁ। উহ আহ আহ আদি শব্দ কৰি তাইও মোৰডাল সেইডাল চুহি থাকিল। তাৰ পাছত তাই ক'লে, শুন, আঙুলিৰে মোৰ হেঁপাহ নপলাই নহয়। এইবুলি কৈ তাই এইবাৰ ঘূৰি মোৰ ওপৰত বহি মোৰডাল তাত সোমাই লৈ থাপ দিবলৈ ধৰিলে। প্ৰতিটো থাপত
তাই ৰঙালাও যেন বগৰী দুটা মোৰ মুখৰ আগত, ময়ো এটা মুখত লৈ আনটো টিপি থাকিলোঁ। প্ৰায় 10 মিনিটমান তেনেকৈ খোৱাৰ পাছত তাই যেন দেহাটো কঁপি উঠিল। আগৰ অভিজ্ঞতা নথকাৰ বাবে মই একো বুজিয়ে নাপালোঁ। তেওঁ চকু দুটা মুদি ছিৰিয়াছ, শুন জোৰে জোৰে আৰু দুটামান গেঙনি মাৰি খুব ভাগৰ ধৰাৰ দৰে হৈ গ'ল। মই সুধিছোঁ তাইক, কি হ'ল তোমাৰ? তাই মিচিকাই হাঁহি উত্তৰ দিলে, শুন, মোৰ হৈ গ'ল, এতিয়া তোমাৰ যি মন যায় কৰা। ময়ো পিছে কম নহয়, সেই যে ভিডিঅ'ত দেখাৰ দৰে তাইক আঁঠু কঢ়াই ল'লোঁ। কিন্তু আগতে কৰি নোপোৱাৰ বাবে মোৰডাল তাত ভালদৰে নোসোমাল। ইফাল সিফাল খুন্দাহে মাৰিলে। বুজি পাই তাই হাতেৰে সুবিধা কৰি দিলে নহয়। এইবাৰ মই তেনেকেই নিউ ষ্টাইল দি বৰ ধুনীয়াকৈ আৰম্ভ কৰিলোঁ। তাৰ পাছত টপিনা দুখন লৰাই 10 মিনিটমান দিয়াৰ পাছত মই আৰু পানী ৰাখিব নোৱাৰা হৈ আহিলোঁ। অভিজ্ঞতাই কথাটো গম পাই তৎক্ষণাত মালডাল উলিয়াই মোৰ মুখত বহি ল'লে। তাৰ পাছত তেওঁ মোৰডাল হাতত লৈ হাততে কাম ভাগ কৰা আৰম্ভ কৰিলে। মোৰ পানীবোৰ চিটিকৈ তেওঁৰ বগৰী দুটাৰ ওপৰত পৰিল। তাই মোক চুম এটা খাই পুনৰ বাথৰুমত সোমাই পৰিল। এনেধৰণেই আমাৰ যাত্ৰা আৰম্ভ হৈছিল। গাইজ, এই চেনেলত আগবঢ়োৱা প্ৰতিটো ভিডিঅ'ই হৈছে কাল্পনিক আৰু ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ বাবে বনোৱা হৈছে। কোনেও যাতে নিজৰ গাত পাতি নলয়। দিছ ভিডিঅ' ইজ অনলি ফৰ এণ্টাৰটেইনমেণ্ট।